2026 বৰ্ষৰ মেট্ৰিক পৰীক্ষা অহা কাইলৈ অৰ্থাৎ 13 ফেব্ৰুৱাৰী তাৰিখে আছে ছ'চিয়েল চায়েন্স অৰ্থাৎ সমাজ বিজ্ঞানৰ পৰীক্ষা। সমাজ বিজ্ঞানৰ পৰীক্ষাত আমি গোটেই কুৱেশ্যনৰ সলিউশ্যন তোমালোকৰ মাজলৈ লৈ আহিছোঁ। তোমালোকে এইখিনি ভালদৰে চাই চোৱা। অহা কাইলৈ পৰীক্ষাত ইয়াৰ পৰা কমন আহিব। তোমালোকে ভালদৰে নিজৰ বহিখন উলিয়াই ভালদৰে লিখি লৈ পঢ়ি লোৱা। আৰু মৰমৰ ষ্টুডেণ্ট নতুনকৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটাকৈ লাইক কৰিবা আৰু আমাৰ হোৱাটছএপ চেনেলত জইন হ'বা। ডেছক্ৰিপশ্যন নহ'লে বায়'টেত লিংক আছে, তোমালোকে আমাৰ হোৱাটছএপ চেনেলত জইন হ'বা। তাত আমি ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ লগতে ইম্পৰ্টেণ্ট লেটেষ্ট আপডেট দি থাকোঁ। তো এতিয়া আমি ষ্টাৰ্ট কৰিছোঁ, লেটছ গো। মৰমৰ ষ্টুডেণ্টসকল, তোমালোকৰ মাজলৈ প্ৰথমতে মই লং কুৱেশ্যনখিনি লৈ আহিছোঁ। লং কুৱেশ্যনখিনি তোমালোকে ভালদৰে চাই লওঁ, তাৰপিছত আমি MCQ ক্লিয়াৰ কৰিম। লং কুৱেশ্যনখিনি প্ৰথমতে ক্লিয়াৰ কৰি লৈছোঁ। এইখিনি পূৰা গুৰুত্বপূৰ্ণ কুৱেশ্যন এনচাৰ। তো প্ৰথমৰ কুৱেশ্যনটো আহিলে যে স্বদেশী আন্দোলনে জাতীয় শিক্ষালৈ আগবঢ়োৱা বৰঙণিৰ বিষয়ে চমুকৈ আলোচনা কৰা। তো এই কুৱেশ্যনটো তোমালোকে পৰীক্ষাত এবাৰ আহিব। ভালদৰে তোমালোকে গোটেই উত্তৰটো চাই লোৱা। মই লাইন বাই লাইন গোটেই তোমাক উত্তৰখিনি গাই নিদিওঁ, এনে গাই থাকিলে তোমালোকৰ টাইমটো ৱেষ্ট হ'ব। গতিকে তোমালোকে ভালদৰে চাই ল'বা। মই তোমাক লাহে লাহে দেখাই দিছোঁ, ৰখাই লৈ এতিয়া তোমালোকে ক্লিয়াৰ কৰি যাব কুৱেশ্যন। যিখিনি কুৱেশ্যন এনচাৰ এতিয়া দিছোঁ এতিয়া ক্লিয়াৰ কৰি যোৱা, ঠিক আছে। মই লাইন বাই লাইন গাই থাকিলে এনেই তোমালোকৰ টাইমটো লছ হ'ব। তাতকৈ তোমালোকে অহা কাইলৈ যিহেতু এক্সাম আছে, গতিকে তোমালোকে এতিয়াই ভালদৰে চাই লোৱা। 7 নম্বৰ কুৱেশ্যনটো হ'ল অসহযোগ আন্দোলনৰ ইতিবাচক আৰু নেতিবাচক দিশসমূহ কি কি আছিল। এই কুৱেশ্যনটো কিন্তু এইবাৰ পৰীক্ষাত তোমালোকে আহিব। তোমালোকে যদি এই গোটেই PDFটো লাগে তেনেহ'লে ইনষ্টাগ্ৰামত ফ'ল' কৰিলেও কমেণ্ট বক্সত PDF বুলি লিখি দিবা, অট'মেটিক তোমালোকৰ DMলৈ গুচি যাব। কিন্তু ফ'ল' কৰি কমেণ্ট কৰিব লাগিব, কাৰণ মই অট'মেশ্যন লগাই থোৱা আছে। ফ'ল' কৰিলেও কমেণ্ট বক্সত PDF বুলি লিখিবা, অট'মেটিক তোমালোকে গুচি যাব। অসহযোগ আন্দোলনৰ ইতিবাচক আৰু নেতিবাচক, ঠিক আছে। তাৰপিছত উত্তৰটো তোমালোকে লিখিব লাগিব যে প্ৰথমতে লিখিবা অসহযোগ আন্দোলনৰ ইতিবাচক দিশসমূহ পইণ্ট দি লিখিবা। পইণ্ট দি লিখিলে তোমালোকে কাটি মানে গোটা তোমালোকে নাম্বাৰ পাই যাবা, ঠিক আছে। অসহযোগ আন্দোলনৰ ইতিবাচক নীতিসমূহ মানে যিখিনি দিশ, সেই দিশখিনি হৈছে 1 নম্বৰ বুলি দিবা। অসহযোগ আন্দোলনৰ ফলত হাতেৰে সূতা কটা আৰু তাঁত বোৱা শিল্পৰ উন্নতিৰ জৰিয়তে স্বদেশী আন্দোলনৰ এটা মানে গঢ় তুলি অনা। তাৰপিছত 2 নম্বৰটো চাবা। তাৰপিছতে লিখিবা যে অসহযোগ আন্দোলন নেতিবাচক। প্ৰথমতে লিখিলে ইতিবাচক, তাৰপিছত লিখিবা নেতিবাচক। তো কুৱেশ্যনটোত যিটো কৈছিলে তোমালোকৰ 4 নম্বৰ, এইটো কুৱেশ্যন 4 নম্বৰ কৈছিলে। তো 4 নম্বৰ তোমালোকে 4টা পইণ্ট লিখিলা, 4টা ধুনীয়াকৈ তোমালোকে কাটি নম্বৰ পাই গ'লা, ঠিক আছে। নাইবা বুলি দি আৰু এটা কুৱেশ্যন দিয়া হৈছে, ঠিক আছে। জালিৱানাৱালাবাগৰ হত্যাকাণ্ডৰ বিষয়ে এটি চমুটোকা লিখা। তো জালিৱানাৱালাবাগৰ হত্যাকাণ্ডৰ বিষয়ে তোমালোকৰ চমুটোকাটো অহাটো অত্যন্ত গুৰুত্বপূৰ্ণ। তোমালোকৰ যিয়ে নহওক, তোমালোকে জালিৱানাৱালাবাগৰ হত্যাকাণ্ডৰ যিটো এই চমুটোকাটো তোমালোকে ভালদৰে নিজৰ লাইফৰ কাৰণে তোমালোকে এইটো পঢ়ি থ'বা। এইটো খুবেই গুৰুত্বপূৰ্ণ হয়। গোটেই পেৰেগ্ৰাফটো মই দেখাই দিলোঁ। তাৰপিছতে কুৱেশ্যনটো কৈছে যে অসমৰ 1857 চনৰ বিদ্ৰোহৰ গুৰুত্ব সম্পৰ্কে চমুকৈ আলোচনা কৰা, ঠিক আছে। নহ'লে তোমালোকে জালিৱানাৱালাবাগৰ এটা আহিলে চমুটোকা, তাৰপাছতে চমুটোকা তোমালোকে আৰু এটা দিব পাৰে যে 1857 চনৰ বিদ্ৰোহৰ বিষয়ে তোমালোকে আহিব পাৰে, ঠিক আছে। তো তোমালোকে ভালদৰে লিখিব লাগিব। মই ইয়াৰ গোটেই ডিটেইলছখিনি তোমালোকে দেখাই দিছোঁ। উত্তৰটো লিখিবা অসমৰ 1857 চনৰ বিদ্ৰোহ অসমৰ ইতিহাসৰ এক উল্লেখযোগ্য ঘটনা। যদিও এই বিদ্ৰোহৰ অসমৰ পৰা ব্ৰিটিছক বিতাড়িত কৰাৰ ক্ষেত্ৰত বিফল হৈছিল, তথাপিও এই বিদ্ৰোহে অসম আৰু ইয়াৰ জনসাধাৰণৰ ওপৰত সুদূৰ প্ৰসাৰী প্ৰভাৱ পেলাইছিলে। তাৰপাছতে মেইন পইণ্টকেইটা লিখিবা। পইণ্ট লিখিবা, যিমান পাৰা তোমালোকে পইণ্ট লিখিলে চেষ্টা কৰিবা। পইণ্ট লিখিলে গোটেই নম্বৰ পাই যায়, সকলোৱে এইটো গম পোৱা, তোমালোকে স্কুলত চাগে শিকায়। এই বিদ্ৰোহৰ গুৰুত্ব সম্পৰ্কে তলত উল্লেখ কৰা হ'ল, সেইবুলি দি লৈ ক লিখিবা বা 1 নম্বৰ দিলেও হ'ব। অসম জাতীয় আন্দোলনৰ অংশত পৰিণত হয়, ঠিক আছে। তাৰ বিষয়ে অকণমান লিখি দিবা, এটা শ্বৰ্ট পেৰেগ্ৰাফ এটা লিখি দিবা। তাৰপিছত খ লিখিবা আদৰ্শগত উদাহৰণ। তাৰপিছত গ লিখিবা হিন্দু মুছলমানৰ মাজত একতা স্থাপন। এটা সৰু পেৰেগ্ৰাফ লিখিবা গোটেইটো, তেতিয়া মানে বস্তুটো ডিচিপ্লিন হয় আৰু পৰীক্ষকে চাবলৈ ভাল হয়। তাৰপিছতে লাষ্টত তোমালোকে এণ্ডিংটো লিখি দিবা, ঠিক আছে। এণ্ডিংটো লিখিবা। এণ্ডিংটো নিলিখিলেও কোনো প্ৰব্লেম নাই, হ'লেও ভালদৰে তোমালোকে যদি লিখা পৰিপাটিকৈ, তেতিয়া বাকীখিনি কুৱেশ্যন এনচাৰ তোমালোকে কিবা এটা ভুল হ'লেও মানে তোমালোকে এইটো এনেই অলপ শুদ্ধকৈ পাছ কৰাই দিয়ে, সেইকাৰণে গম পাইছা। নাইবা বুলি দি আৰু এটা কুৱেশ্যন ইয়াত আছে, যোৰহাট সাৰ্বজনিক সভাৰ উদ্দেশ্য আৰু কাৰ্যাৱলী সম্পৰ্কে লিখা। যোৰহাটৰ সাৰ্বজনিক সভাৰ উদ্দেশ্য আৰু কাৰ্যাৱলীৰ বিষয়ে তোমালোকে লিখি দিবা, পইণ্ট লিখিবা। যোৰহাট সাৰ্বজনিক সভাৰ মূল উদ্দেশ্যসমূহ আছিলে, ক বুলি লিখিবা ৰাইজৰ আশা আকাংক্ষাৰ বিষয়ে চৰকাৰক অৱগত কৰিব। তাৰপিছতে খ আছে চৰকাৰৰ উদ্দেশ্য আৰু নীতি জনসাধাৰণৰ মাজত বুজোৱা, আৰু গ হৈছে জনসাধাৰণৰ অৱস্থাৰ উন্নতি সাধন কৰা। এই সভাই চৰকাৰী কূটনীতিৰ বিৰুদ্ধে সক্ৰিয়ভাৱে মাত মাতিছিলে। তাৰপিছত দি আৰু এটা চাবা, এই ক্ষেত্ৰত সভাই গ্ৰহণ কৰা কেইটামান উল্লেখযোগ্য কাৰ্যাৱলী হৈছে। কাৰ্যাৱলীটা ভালদৰে লিখি দিবা, ঠিক আছে। ক খ গ আছে, এই গোটেইটা লিখি দিবা। নেক্সট কুৱেশ্যনলৈ আমি আগবাঢ়িছোঁ। নেক্সট কুৱেশ্যন 10 নম্বৰ কুৱেশ্যন আছে, ভাৰতীয় সংস্কৃতি অনৈক্যৰ মাজত একতা সৃষ্টিকাৰী 3টা কাৰক উল্লেখ কৰা। এই কাৰককেইটা তোমালোকে চাই ল'বা। উত্তৰ লিখিবা ভাৰতীয় সংস্কৃতি অনৈক্যৰ মাজত ঐক্যৰ এক অভূতপূৰ্ব সংমিশ্ৰণ বুলিব পাৰি, আৰু ইয়াৰ 3টা কাৰক হ'ল বুলি দি কাৰককেইটা তোমালোকে লিখিবা, ঠিক আছে। 1 নম্বৰ কাৰকটো হৈছে হিন্দু ধৰ্মৰ স্বকীয় বহুত্ববাদিতা তথা উদাৰতা। 2 হৈছে বিভিন্ন সময়ত গঢ়ি উঠা সাম্ৰাজ্যসমূহে সৃষ্টি কৰা ৰাজনৈতিক একতাৰ ইতিহাস, আৰু 3 হৈছে বিভিন্ন যুগৰ শাসকসকলৰ ধৰ্মীয় তথা সাংস্কৃতিক উদাৰতা। আৰু মৰমৰ ষ্টুডেণ্টসকল, তোমালোকে এই PDF যদি তোমালোকে নিজৰ ফোনত বিচাৰিছা, তেনেহ'লে
আমাৰ এইটো যদি তোমালোকে ইনষ্টাগ্ৰামত চাই আছা, ইউটিউবতো সেইটো সম্ভৱ নহয়, যদি তোমালোকে ইনষ্টাগ্ৰামত চাই আছা এইটো ভিডিঅ' তেনেহ'লে আমাক ফ'ল' কৰি লৈ কমেণ্ট বক্সত PDF বুলি লিখি দিবা। মই এইটো ভিডিঅ'ত অট'মেশ্যন লগাই থোৱা আছে, মানে তোমালোকে ফ'ল' কৰি লৈ কমেণ্ট কৰিলেহে কিন্তু যাব হা, অনলি PDF বুলি তোমালোকে কমেণ্ট কৰিলে নাযায় আৰু ফ'ল' কৰিলেও নাযায়, অনলি ফ'ল' কৰি কমেণ্ট কৰিব লাগিব PDF বুলি, তেতিয়া অট'মেটিক তোমালোকৰ DMলৈ এইটো গোটেই PDFটো গুচি যাব, ঠিক আছে। নাইবা বুলি আৰু এটা কুৱেশ্যন আছে, অসমৰ বৈষ্ণৱী সাহিত্যৰ বিষয়ে এটি চমুটোকা লিখা, ঠিক আছে। আমি আৰু এটা চমুটোকা পাই গৈছোঁ, এইটো চমুটোকা খুবেই গুৰুত্বপূৰ্ণ, 4 নম্বৰ আহিব, ধুনীয়াকৈ তোমালোকে গোটেই ল'ব পাৰিবা, ঠিক আছে। আৰু এইটো যিটো পেৰেগ্ৰাফ মই লিখি দিছোঁ, এই গোটেই পেৰেগ্ৰাফটো যেতিয়া তোমালোকে নিজৰ বহীত লিখিবা তেতিয়া কিন্তু 2 পেজমান ধুনীয়াকৈ হৈ যাব। তাৰপিছত 11 নম্বৰ কুৱেশ্যন, অৰ্থনৈতিক ভূগোল কাক বোলে আৰু অৰ্থনৈতিক ভূগোলৰ 3টা প্ৰধান শাখা উল্লেখ কৰা। এইটো খুবেই গুৰুত্বপূৰ্ণ কুৱেশ্যন, মষ্ট ইম্পৰ্টেণ্ট বুলি তোমালোকে এতিয়া ৰেড মাৰ্ক মাৰি লোৱা। আৰু এইটো ভূগোলৰ পৰা আহিছে, অৰ্থনৈতিক ভূগোল কাক বোলে, অৰ্থনৈতিক ভূগোলৰ 3টা প্ৰধান শাখা উল্লেখ কৰা, ঠিক আছে। ভূগোলৰ যিটো শাখাত সম্পদৰ উৎপাদন, বিতৰণ, উপভোগ আৰু বিনিময়ৰ সৈতে জড়িত মানুহৰ কাৰ্যকলাপ স্থান কাল সাপেক্ষে অধ্যয়ন কৰা হয় তাকেই অৰ্থনৈতিক ভূগোল বুলি কোৱা হয়, ঠিক আছে। অৰ্থনৈতিক ভূগোলৰ প্ৰধান শাখাসমূহ তোমালোকে চাবা। 1 নম্বৰ হৈছে ঔদ্যোগিক ভূগোল, অলপ পেৰেগ্ৰাফ লিখি দিবা। 2 হৈছে কৃষি ভূগোল, ইয়াত স্প্ৰিংটো ভুল হৈছে, ইয়াত কৃষি বুলি আছে কিন্তু কৃষি লিখি দিবা, শুদ্ধ কৰিবা। 3 হৈছে পৰিবহণ ভূগোল, আৰু এই 3টা তোমালোকে ভালদৰে গুৰুত্বপূৰ্ণ চাবা। আৰু তাৰ পাছৰ কুৱেশ্যনটো আমি আগবাঢ়িছোঁ, তাৰ পাছৰ কুৱেশ্যনটো হৈছে গোলকীয় উত্তাপ বৃদ্ধিয়ে কি ধৰণৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে, 4টা উদাহৰণ দিয়া। কুৱেশ্যনটো কৈছে যে গোলকীয় উত্তাপ বৃদ্ধিয়ে কি ধৰণৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে, 4টা উদাহৰণ তোমালোকে চাই ল'বা। গোলকীয় উত্তাপ বৃদ্ধিয়ে নিম্নলিখিত মই তলত যিখিনি দিছোঁ সেইখিনি কথা কোৱা হৈছে, সম্ভাৱ্য সমস্যাসমূহ সৃষ্টি কৰিব পাৰে, ভালদৰে গোটেইটা চাই লোৱা। বায়ুমণ্ডলীয় উষ্ণতা বৃদ্ধি, মেৰু অঞ্চলত বৰফৰ গলন, সাগৰ পৃষ্ঠত উচ্চতা বৃদ্ধি, ঠিক আছে। আৰু 4 হৈছে উদ্ভিদ আৰু জীৱ জন্তুৰ বিতৰণ তথা বৃদ্ধিত পৰিৱৰ্তন ঘটাব। 5ৰ কুৱেশ্যন চাবা, পৃথিৱীৰ স্থলমণ্ডল আৰু জলমণ্ডলৰ বিষয়ে চমুকৈ বৰ্ণনা কৰা। তো এইটো কুৱেশ্যন চাবা, কুৱেশ্যনটো ধুনীয়াকৈ দেখাই দিছোঁ। নাইবা বুলি আৰু এটা কুৱেশ্যন আছে, এছিয়া মহাদেশৰ প্ৰাকৃতিক বৈশিষ্ট্যসমূহ চমুকৈ আলোচনা কৰা। এইটো খুবেই গুৰুত্বপূৰ্ণ কুৱেশ্যন, মই লাহে লাহে দেখাই দিছোঁ। তোমালোকে এতিয়াই কিন্তু কুৱেশ্যন এনচাৰখিনি এতিয়াই পঢ়িছা, এতিয়াই তোমালোকে মুখস্থ কৰি ভালদৰে বুজি লৈ মুখস্থ কৰি ল'বা, ঠিক আছে। তাৰ পাছৰ কুৱেশ্যনটো আহিলে অসমৰ কৃষি উন্নয়নৰ সমস্যাবোৰ উল্লেখ কৰা। নতুনকৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু তোমালোকে প্ৰত্যেকজন বন্ধুকে শ্বেয়াৰ কৰি দিয়া, যিমান তোমালোকে বন্ধু আছে সকলোকে শ্বেয়াৰ কৰা, যাতে সকলোৱে যাতে ভাল এটা মাৰ্কছ লৈ উত্তীৰ্ণ হ'ব পাৰে। আৰু আমাৰ চেনেলটো সদায় তোমালোকে ছাবস্ক্ৰাইব কৰিবা, ইনষ্টাগ্ৰামত ফ'ল' কৰিবা, ইউটিউবত ছাবস্ক্ৰাইব কৰিবা। অসমৰ কৃষি উন্নয়নৰ সমস্যাসমূহ তোমালোকে চাবা, গোটেইখিনি মই দেখাই দিছোঁ। এইটো 6 নম্বৰ কুৱেশ্যন, মানে পৰীক্ষাৰ 6 নম্বৰ আহি যাব, ঠিক আছে। 6 নম্বৰ আহিলে 6টা মান লিখি দিলে হ'ল পইণ্ট। নাইবা বুলি দি আৰু এটা কুৱেশ্যন আছে, অসমৰ জনসংখ্যা বিতৰণৰ ভিন্নতাৰ কাৰণবোৰ উদাহৰণসহ চমুকৈ আলোচনা কৰা। এইটো চাবা ভালদৰে, এইটো খুবেই গুৰুত্বপূৰ্ণ কুৱেশ্যন। লাষ্টত এই ভিন্নতাৰ বাবে দায়ী প্ৰধান কাৰকসমূহ হ'ল জলবায়ুৰ ক্ষেত্ৰত থকা ভিন্নতা, ভূ-প্ৰাকৃতিক তাৰতম্যতা, অঞ্চলসমূহৰ অৰ্থনৈতিক বিকাশৰ ক্ষেত্ৰত থকা ভিন্নতা, তাৰপিছতে পৰিবহণ তথা যোগাযোগ স্থাপনৰ ব্যৱস্থাৰ বিকাশৰ ক্ষেত্ৰত থকা ভিন্নতা, আৰু বিভিন্ন সম্পদৰ উপলব্ধতাৰ ক্ষেত্ৰত থকা ভিন্নতা। তাৰপিছত এনেকুৱা পেৰেগ্ৰাফ লিখি দিবা, যেনেদৰে মই এইটো পেৰেগ্ৰাফ তোমালোকক দিছোঁ, ঠিক আছে। মৰমৰ ষ্টুডেণ্টসকল, তোমালোকে এইখিনি ভালদৰে চাই লোৱা। তাৰপাছতে মই অলৰেডি তোমালোকৰ কাৰণে MCQ বনাই থোৱা আছে, আৰু বনাবলৈ যদি লাগে তোমালোকে আৰু কমেণ্ট কৰিবা আমাক, ঠিক আছে। কমেণ্ট কৰিলেই হ'ল, আৰু কমেণ্ট কৰিলে মই তোমালোকৰ কমেণ্ট চাই বনাই দিম। যিমান অডিয়েঞ্চ আছে, অডিয়েঞ্চ যদি বেছি পাওঁ তেতিয়া মই বনাবলৈ ভাল হয়। গতিকে মই MCQ নেক্সট ভিডিঅ'ত MCQ লৈ আহিম লাগিলে, তোমালোকে যদি লাগে। আজিৰ ভিডিঅ'টো ইমানেই, তোমালোকে PDFটোৰ কাৰণে ফ'ল' কৰিলে আমাক PDF বুলি কমেণ্ট কৰিবা।